মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নিজৰ লগৰ মানুহৰ সৈতে শ্ৰেষ্ঠ হোৱাত কোনো মহত্ব নাই। প্ৰকৃত মহত্ব নিজৰ পূৰ্বৰ স্বৰূপতকৈ শ্ৰেষ্ঠ হোৱাতহে আছে। এয়াই হৈছে সেই মূল মন্ত্ৰ যিয়ে মেষ ৰাশিৰ লোকসকলৰ বাবে অনাগত 15 দিনৰ দশা আৰু দিশ নিৰ্ধাৰণ কৰিবলৈ গৈ আছে। নমস্কাৰ, আমি যি কালখণ্ডত প্ৰৱেশ কৰি আছো 3 জানুৱাৰী 2026 পৰা 17 জানুৱাৰী 2026লৈ। জ্যোতিষীয় গণনা অনুসৰি এয়া এক সন্ধিক্ষণ, এনে এক বিশেষ সংযোগ য'ত ব্ৰহ্মাণ্ডই আপোনাক আনৰ পৰা নহয় বৰঞ্চ আপোনাৰ নিজৰ পুৰণি সংস্কৰণতকৈ শ্ৰেষ্ঠ হোৱাৰ এক বিৰল সুযোগ দিছে। যদি আপুনি মেষ ৰাশিৰ জাতক, তেন্তে এই আলোচনাটো শেষলৈকে অতি মনোযোগেৰে শুনাটো জৰুৰী। মই ইয়াত আপোনাক ভয় খুৱাবলৈ বা ব্যৰ্থ আশা দিবলৈ অহা নাই। আমি আলোচনা কৰিম সেই চতুৰ্গ্ৰহী যোগৰ বিষয়ে যি আপোনাৰ ভাগ্যৰ দুৱাৰত টোকৰ মাৰি আছে, আৰু সেই তৰ্কবোৰৰ বিষয়ে যি কৈ আছে যে 15 জানুৱাৰীৰ পিছত আপোনাৰ সাড়ে সাতিৰ সমীকৰণ কেনেকৈ সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে। এই আলোচনাৰ শেষত আপোনাৰ ওচৰত এক স্পষ্ট ৰূপৰেখা থাকিব যে কেনেকৈ এই 15 দিনত আপুনি নিজৰ শক্তিক ভাগ্যৰ পৰা উলিয়াই কৰ্মৰ সিংহাসনত প্ৰতিষ্ঠা কৰিব। তেন্তে আহক নক্ষত্ৰৰ এই ভাষাক বিশ্লেষণ কৰোঁ। আপোনাৰ নৱম ভাৱত অৰ্থাৎ ধনু ৰাশিত গ্ৰহবোৰৰ এক মহা সন্মিলন চলি আছে। ইয়াক জ্যোতিষ শাস্ত্ৰত চতুৰ্গ্ৰহী যোগ বুলি কোৱা হয়। মন কৰকচোন কোনে বিৰাজ কৰিছে ইয়াত। ইয়াত সূৰ্য আছে যি আপোনাৰ আত্মা আৰু সত্তাৰ কাৰক। ইয়াত মঙ্গল আছে যি আপোনাৰ লগ্নেছ আৰু শক্তিৰ উৎস। ইয়াত বুধ আছে যি আপোনাৰ বুদ্ধি আৰু নিৰ্ণয় ল'ব পৰা ক্ষমতা নিয়ন্ত্ৰণ কৰে, আৰু লগতে শুক্ৰ আছে যি ধন আৰু বৈভৱৰ অধিপতি। 4টা প্ৰধান গ্ৰহে আপোনাৰ ভাগ্যস্থানক জাগ্ৰত কৰিছে। ইয়াৰ অৰ্থ স্পষ্ট যে 12 জানুৱাৰীলৈকে প্ৰকৃতিয়ে নিজেই বিচাৰে যে আপুনি সম্প্ৰসাৰণ কৰক বা আগবাঢ়ক। এই সময় সংকীৰ্ণ চিন্তাৰ নহয়, এই সময় ডাঙৰ পৰিকল্পনা, দীঘলীয়া যাত্ৰা আৰু আপোনাৰ দৃষ্টিভংগীক বিস্তৃত কৰাৰ সময়। বৰ্তমান আপোনাৰ সম্পূৰ্ণ মনোযোগ সম্প্ৰসাৰণ বা বিস্তাৰৰ ওপৰত হোৱা উচিত। কিন্তু ইয়াত সাৱধান হ'বলগীয়া এটা কথা আছে। এই শক্তি স্থায়ী নহয়। 12 জানুৱাৰীৰ পিছত ব্ৰহ্মাণ্ডই নিজৰ গতি সলনি কৰিব। এই গোটেই শক্তি নৱম ভাৱৰ পৰা ওলাই আপোনাৰ দশম ভাৱত অৰ্থাৎ মকৰ ৰাশিত প্ৰৱেশ কৰিব। আৰু মকৰ ৰাশিৰ অৰ্থ হৈছে কঠোৰ পৰিশ্ৰম। ইয়াত সমীকৰণটো আৰু অধিক আমোদজনক হৈ পৰে, কাৰণ দুটা নিৰ্ণায়ক গ্ৰহ আগৰ পৰাই নিজৰ ঠাইত বহি আছে। প্ৰথম, ৰাহু আপোনাৰ একাদশ ভাৱত, যি লাভ দিবলৈ সাজু আছে কিন্তু ভ্ৰমো সৃষ্টি কৰিব পাৰে। আৰু দ্বিতীয়, শনি আপোনাৰ দ্বাদশ ভাৱত। যিহেতু আপুনি সাড়ে সাতিৰ প্ৰভাৱত আছে, শনিদেৱে ইয়াত আপোনাৰ ধৈৰ্য আৰু অনুশাসনৰ অন্তিম পৰীক্ষা লৈ আছে। গতিকে মুমুঠতে অনাগত 2 সপ্তাহৰ হিচাপ নিকাচ এয়াই যে প্ৰথম 10 দিন ভাগ্যই আপোনাক গতি প্ৰদান কৰিব, আৰু পিছৰ 5 দিন কৰ্মই আপোনাৰ পৰা ফলাফল বিচাৰিব। আৰু এই সকলোৰে কেন্দ্ৰবিন্দুত আছে 15 জানুৱাৰী, যেতিয়া আপোনাৰ লগ্নেছ মঙ্গল উচ্চ অৱস্থালৈ আহিব। এইটোৱেই সেই তাৰিখ যিয়ে আপোনাৰ কেৰিয়াৰৰ দিশ সলনি কৰিব পাৰে। তেন্তে আহক এতিয়া জীৱনৰ প্ৰতিটো দিশ, কেৰিয়াৰ, ধন আৰু সম্পৰ্কক তথ্য আৰু যুক্তিৰ সৈতে গভীৰভাৱে বুজি লওঁ। কেৰিয়াৰ আৰু পেছা। সৰ্বপ্ৰথমে সেই বিষয়টোৰ কথা পাতোঁ যিটো এই সময়ত আপোনাৰ বাবে আটাইতকৈ গুৰুতৰ, আপোনাৰ কেৰিয়াৰ আৰু পেছা। বন্ধুসকল, মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে এই সময় ঐতিহাসিক হয়। মই এনেকুৱা কিয় কৈছোঁ? ইয়াৰ কাৰণ হৈছে আপোনাৰ দশম ভাৱত হ'বলগীয়া সলক্কনি। ইয়াক আমি 2টা পৰ্যায়ত ভাগ কৰি বুজি লওঁ। প্ৰথম পৰ্যায়, 3 জানুৱাৰীৰ পৰা 12 জানুৱাৰী পৰিকল্পনা কৰাৰ সময়। এই সময়ছোৱাত আপোনাৰ লগ্নেছ মঙ্গল আৰু কেৰিয়াৰৰ কাৰক সূৰ্য 2 নৱম ভাৱত আছে। নৱম ভাৱ ভাগ্যৰ হয়, কিন্তু এইটো কৰ্মৰ পৰা দ্বাদশ ভাৱ হয়। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল যে 12 তাৰিখলৈকে আপোনাৰ এনে লাগিব যে আপুনি পৰিশ্ৰম বহুত কৰিছে, পৰিকল্পনা বৰ সুন্দৰ, কিন্তু বাস্তৱ ক্ষেত্ৰত ফলাফলত পলম হৈছে। যদি আপুনি কোনো প্ৰজেক্ট লঞ্চ কৰিব বিচাৰে, তেন্তে হ'ব পাৰে যে 12 তাৰিখলৈকে আপুনি তাৰ মঞ্জুৰি নাপাব। যদি আপুনি সাক্ষাৎকাৰ দি আছে, তেন্তে হ'ব পাৰে যে কল আহিবলৈ সময় লাগিব। ইয়াত আপুনি শনিৰ ভূমিকাও বুজিব লাগিব। শনি দ্বাদশ ভাৱত বহি আপোনাৰ কেৰিয়াৰ ভাৱৰ ওপৰত নিজৰ তৃতীয় দৃষ্টি পেলাই আছে। এই দৃষ্টিয়ে পলম বা বিলম্বৰ সৃষ্টি কৰে। আপোনাৰ এনে লাগিব যে কামবোৰ স্তব্ধ হৈ আছে। আপুনি এলাহ অনুভৱ কৰিব পাৰে। মোৰ পৰামৰ্শ, 12 জানুৱাৰীলৈকে হতাশ নহ'ব। এই সময় কাৰ বা তীৰক পিছলৈ টানি অনাৰ সময়। নিজৰ ফাইলবোৰ সাজু ৰাখক, নিজৰ প্ৰেজেণ্টেশ্যনবোৰ পলিচ কৰি লওক। দ্বিতীয় পৰ্যায়, 13 জানুৱাৰীৰ পৰা 17 জানুৱাৰী বিস্ফোৰণৰ সময়। আৰু তাৰ পাছত আহিব সেই সময় যেতিয়া খেল সম্পূৰ্ণৰূপে সলনি হৈ যাব। 12 জানুৱাৰীত শুক্ৰ দশম ভাৱত আহিব। শুক্ৰ আপোনাৰ বাবে ধন আৰু ব্যৱসায়ৰ অধিপতি। যেতিয়াই তেওঁ কৰ্মভাৱত আহিব, আপোনাৰ কামত এক চমক আহিব। অফিচত আপোনাৰ কামৰ প্ৰশংসা আৰম্ভ হ'ব। 14 জানুৱাৰী মকৰ সংক্ৰান্তি।
সূৰ্যদেৱ দশম ভাৱত প্ৰৱেশ কৰিব। কাল পুৰুষৰ কুণ্ডলীমতে দশম ভাৱত সূৰ্যই দিগবল লাভ কৰে, অৰ্থাৎ সূৰ্য ইয়াত আটাইতকৈ বেছি শক্তিশালী। এই তাৰিখটো মাৰ্ক কৰি লওক। আপোনাৰ ৰাশিৰ স্বামী মঙ্গল মকৰ ৰাশিত প্ৰৱেশ কৰিব। মকৰ ৰাশিত মঙ্গল উচ্চ হৈ পৰে। এইটো কিয় গুৰুত্বপূৰ্ণ? মঙ্গল হৈছে সেনাপতি। যেতিয়া সেনাপতিয়ে সিংহাসন পায় আৰু সেয়াও নিজৰ আটাইতকৈ শক্তিশালী অৱস্থাত, তেতিয়া তেওঁক কোনেও ৰখাব নোৱাৰে। ফলাফল: ই ৰোচক পঞ্চ মহাপুৰুষ যুগৰ নিৰ্মাণ কৰিব। 15 জানুৱাৰীৰ পিছত আপোনাৰ ভিতৰত শক্তিৰ বিস্ফোৰণ হ'ব। আপুনি ভাগৰিবলৈ পাহৰি যাব। আপোনাৰ কাম কৰাৰ স্পীড দেখি মানুহ আচৰিত হৈ যাব। যিসকল লোক প্ৰমোচনৰ শাৰীত আছে, 15ৰ পৰা 31 জানুৱাৰীৰ ভিতৰত আপুনি সেই পত্ৰ লাভ কৰিব পাৰে। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে, তেন্তে 15, 16 আৰু 17 জানুৱাৰীত আবেদন কৰক। সফলতাৰ সম্ভাৱনা 100%। কোনবোৰ ক্ষেত্ৰ জিলিকিব? আমাৰ তথ্য অনুসৰি যদি আপুনি ইঞ্জিনিয়াৰিং, মেডিকেল, গৱেষণা, ৰিয়েল ইষ্টেট, আৰক্ষী, সেনা বা নিৰ্মাণ ক্ষেত্ৰত আছে, তেন্তে এই সময় আপোনাৰ জীৱনৰ স্বৰ্ণকাল বা সোণালী সময় বুলি প্ৰমাণিত হ'ব পাৰে। সাৱধানতা: মঙ্গল যেতিয়া উচ্চ হয়, তেতিয়া ব্যক্তিজনৰ ওপৰত হাবি হ'বলৈ আৰম্ভ কৰে। 15 জানুৱাৰীৰ পিছত নিজৰ সহকৰ্মীসকলৰ ওপৰত হুকুম চলোৱাৰ পৰা বিৰত থাকক। মনত ৰাখিব, লিডাৰ বা নেতা সেইজনহে যিয়ে সকলোকে লগত লৈ চলে, কেৱল আদেশ দিয়াজন নহয়। অৰ্থনীতি বা টকা পইচা: কেৰিয়াৰৰ উচ্চতাৰ পিছত এতিয়া অৰ্থনীতিৰ কথা পাতোঁ। আপোনাৰ জেব গধুৰ হ'বনে, নে খৰচে আপোনাক চিন্তাত পেলাব? ইয়াত এক বৰ আমোদজনক বিৰোধাভাস সৃষ্টি হৈছে। এফালে আছে ৰাহুৰ বৰদান। ৰাহু আপোনাৰ 11 ভাৱত বিৰাজমান। কুম্ভ ৰাশিৰ ৰাহু 11 ভাৱত অতি শক্তিশালী বুলি মনা হয়। তথ্যই কয় যে এয়া দুগুণ লাভৰ স্থিতি। ইয়াৰ অৰ্থ হ'ল যে 3 পৰা 17 জানুৱাৰীৰ ভিতৰত আপোনাৰ টকাৰ অভাৱ নহ'ব। টকাৰ প্ৰৱাহ নিৰন্তৰ হৈ থাকিব। আপুনি হঠাৎ অপ্ৰত্যাশিত উৎসৰ পৰা টকা পাব পাৰে। শ্বেয়াৰ বজাৰৰ পৰা মুনাফা, কোনো পুৰণি ফচি থকা পেমেণ্ট ঘূৰি অহা, বা কোনো ছাইড বিজিনেছৰ পৰা হঠাৎ লাভ হোৱা। বিশেষকৈ 12 জানুৱাৰীৰ পিছত যেতিয়া ধনৰ স্বামী শুক্ৰ কৰ্মভাৱত আহিব, তেতিয়া আপোনাৰ পেছাৰ পৰা আপোনাৰ ইনকাম বা আয়ত পোনপটীয়া বৃদ্ধি দেখা গৈছে। আনফালে আছে শনি আৰু শুক্ৰৰ প্ৰত্যাহ্বান। কিন্তু ৰ'ব, সুখী হোৱাৰ আগতে এই সতৰ্কবাণী শুনক। আপোনাৰ 12শ ভাৱত শনিদেৱ বহি আছে আৰু 12 জানুৱাৰীলৈকে শুক্ৰ নৱম ভাৱত আছে। শুক্ৰ হৈছে বিলাসিতা, শনি হৈছে খৰচ। 3 পৰা 12 জানুৱাৰীৰ ভিতৰত আপোনাৰ নভবাকৈ খৰচ কৰাৰ বা বজাৰ কৰাৰ অভ্যাস হ'ব পাৰে। আপুনি অনলাইন স্ক্ৰল কৰি আছে, কোনো দামী বস্তু দেখিলে আৰু আপুনি কিনিলে। পিছত গম পাব যে তাৰ প্ৰয়োজনেই নাছিল। আপুনি বন্ধুৰ লগত পাৰ্টিলৈ গ'ল আৰু জোখলৈ আহি গোটেই বিল পৰিশোধ কৰি দিলে। ইয়াক জ্যোতিষত কোৱা হয় ধনৰ অপব্যয়। ৰাহুৰ জাল: আটাইতকৈ ডাঙৰ সাৱধানতা যিটো মই আপোনাক দিব বিচাৰোঁ, সেয়া হ'ল চাট্টা বা জুৱা। 1100 ভাৱৰ ৰাহুৱে আপোনাৰ কাণত ক'ব, আৰে গোটেই টকা এই শ্বেয়াৰত লগাই দে, কালিলৈ দুগুণ হৈ যাব। বা ক্ৰিপ্টত লগাই দে, ৰাতিৰ ভিতৰতে ধনী হৈ যাবি। বন্ধুসকল, এয়া ৰাহুৰ জাল। শনি 12শ ভাৱত বহি আছে, যি লোক স্নান কৰাবলৈ সাজু হৈ আছে। মূল পৰামৰ্শ: 3 পৰা 17 জানুৱাৰীৰ ভিতৰত যিকোনো তাৎক্ষণিক ধনী হোৱা আঁচনি বা স্কিমৰ পৰা আঁতৰি থাকক। নিজৰ কষ্টৰ উপাৰ্জন সুৰক্ষিত ৰাখক। বিনিয়োগ কৰক, কিন্তু জুৱা নেখেলিব। স্বাস্থ্য: ধন আৰু কেৰিয়াৰৰ পিছত আটাইতকৈ ডাঙৰ ধন হৈছে স্বাস্থ্য। মেষ ৰাশিৰ লোকসকল, এই 15 দিনত আপোনাৰ স্বাস্থ্যৰ কুণ্ডলীয়ে দুটা বেলেগ বেলেগ কাহিনী কৈ আছে। কাহিনী 1: 3 জানুৱাৰীৰ পৰা 14 জানুৱাৰীলৈ সংবেদনশীল সময়। এই সময়ছোৱাত আপোনাৰ ৰাশিৰ স্বামী মঙ্গল, সূৰ্য আৰু বুধৰ সৈতে নৱম ভাৱত আছে। এতিয়া আপুনি সুধিব, আচাৰ্য ডাঙৰীয়া, নৱম ভাৱটো ভাল হয়, তেন্তে সমস্যা কি? সমস্যা হ'ল সূৰ্য আৰু বুধৰ জ্যোতি আৰু বতৰৰ প্ৰভাৱ। আমাৰ তথ্যই স্পষ্টকৈ ইংগিত দিছে যে এই সময়ত আপোনাক নাক, আইচক্ৰীম, কোল্ড ড্ৰিংকছ বা ৰাতি দৈ খোৱা, এইবোৰ আপোনাৰ বাবে বিষ সদৃশ হ'ব পাৰে। নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ক। কাহিনী 2: 15 জানুৱাৰীৰ পিছত শক্তিৰ সময়। যেতিয়াই 15 জানুৱাৰী আহিব আৰু মঙ্গল দশম ভাৱত উচ্চ হ'ব, তেতিয়া এক চমৎকাৰ হ'ব। আপুনি অনুভৱ কৰিব যে হঠাৎ আপোনাৰ সকলো এলাহ নোহোৱা হৈ গৈছে। আপোনাৰ শৰীৰত এটা নতুন প্ৰাণ আহি গৈছে। মঙ্গল ৰক্ত আৰু মজ্জাৰ কাৰক। উচ্চ মঙ্গলে আপোনাৰ জীৱন শক্তিক শিখৰলৈ লৈ যাব। যদি আপুনি জিমলৈ যায় বা খেল-ধেমালিৰ লগত জড়িত, তেন্তে 15 তাৰিখৰ পিছত আপোনাৰ পাৰফৰ্মেন্স বা প্ৰদৰ্শন বেহতেৰিন হ'ব। পুৰণি ৰোগৰ সৈতে যুঁজাৰ শক্তি আপুনি পাব। মাথো এটা সৰু চিন্তা: শনি 12শ ভাৱত আছে। যেতিয়া মঙ্গল দশম ভাৱলৈ আহিব, তেতিয়া তেওঁৰ দৃষ্টি শনিৰ ওপৰতো পৰিব। ইয়াৰ ফলত আপোনাৰ কেতিয়াবা টোপনি নহাৰ সমস্যা হ'ব পাৰে। মগজু ইমান সক্ৰিয় হৈ থাকিব যে ৰাতি শুব নোৱাৰিব। সেয়েহে
ধ্যান বা মেডিটেশ্যনৰ আশ্ৰয় নিশ্চয় লওক। পৰিয়াল আৰু সম্পৰ্ক। আহক এতিয়া সম্পৰ্কৰ কথা পাতোঁ। প্ৰেম, বিবাহ আৰু পৰিয়াল। পৰিয়াল, ইয়াত এটা বৰ শুভ ইংগিত আছে। দেৱগুৰু বৃহস্পতি আপোনাৰ তৃতীয় ভাৱত আছে। তৃতীয় ভাৱ ভাই ভনীৰ হয়। যদি যোৱা কিছু সময়ৰ পৰা ভাই ভনীৰ সৈতে কোনো বিবাদ চলি আছিল বা সম্পত্তিলৈ কোনো মতভেদ আছিল, তেন্তে এই সময়ত সেয়া সমাধান হৈ যাব। আপুনি দেখিব যে পৰিয়ালত একতা আহিছে। 14 জানুৱাৰীৰ পিছত সূৰ্যৰ স্থিতিৰ ফলত পিতৃৰ সহযোগো আপুনি ভৰপূৰ পাব। সন্তান আৰু প্ৰেম। ইয়াত মই আপোনাক অলপ সতৰ্ক কৰিব লাগিব। আপোনাৰ পঞ্চম ভাৱত কেতু বিৰাজমান। কেতু কি? কেতু হৈছে 1-0। কেতু বিচ্ছেদ। 3 পৰা 17 জানুৱাৰীৰ ভিতৰত আপোনাৰ লাভ লাইফ কথা বতৰাৰ অভাৱ বা যোগাযোগৰ সমস্যা আহিব পাৰে। হ'ব পাৰে আপুনি কিবা ক'লে আৰু আপোনাৰ পাৰ্টনাৰে তাৰ কিবা বেলেগ অৰ্থ উলিয়াই ল'লে। সন্দেহ আৰু ভুল বুজাবুজিৰ দাবৰে আগুৰিব পাৰে। সন্তান পক্ষ। কেতুৰ বাবে আপুনি নিজৰ সন্তানৰ স্বাস্থ্য বা তেওঁলোকৰ ভৱিষ্যত লৈ অলপ মানসিক চিন্তাত পৰিব পাৰে। পৰামৰ্শ: নিজৰ পাৰ্টনাৰ আৰু ল'ৰা-ছোৱালীৰ সৈতে পাৰদৰ্শিতা ৰাখক। কথাবোৰ মনত নাৰাখিব, খুলি কওক। বৈবাহিক জীৱন। 3 পৰা 12 জানুৱাৰীলৈ শুক্ৰ নৱম ভাৱত আছে। এয়া ৰোমেণ্টিক যাত্ৰাৰ যুগ। আপুনি পাৰ্টনাৰৰ সৈতে ক'ৰবাত ফুৰিবলৈ যাব পাৰে, কিন্তু যিহেতু তাত সূৰ্য আৰু মঙলো আছে, গতিকে যাত্ৰাৰ সময়ত সৰু-সুৰা খকাখুন্দা হ'ব পাৰে। সুখবৰ: 14 জানুৱাৰীৰ পিছত যেতিয়া শুক্ৰ 10ম ভাৱত আহিব, তেতিয়া আপোনাৰ জীৱনসংগীয়ে তেওঁৰ কৰ্মক্ষেত্ৰত ডাঙৰ সফলতা লাভ কৰিব। তেওঁৰ উন্নতিয়ে আপোনাৰ ঘৰৰ পৰিৱেশ উৎসৱমুখৰ কৰি তুলিব। গৃহিণীসকলৰ বাবে। বলক, এতিয়া এটা বৰ বিশেষ শ্ৰেণীৰ কথা পাতোঁ, যিটো প্ৰায় ৰাশিফলত বাদ পৰে, কিন্তু যি প্ৰতিটো ঘৰৰ ভেটি, আমাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল। মেষ ৰাশিৰ যিসকল মহিলাই ঘৰ চম্ভালে, আপোনালোকৰ বাবে এই 3 পৰা 17 জানুৱাৰীৰ সময়খিনি দুটা বেলেগ বেলেগ ৰঙত ৰঙীন হৈ আছে। প্ৰথমটো হৈছে ধাৰ্মিক আৰু আধ্যাত্মিক যাত্ৰা। আৰম্ভণিৰ দিনবোৰত, অৰ্থাৎ 12 জানুৱাৰীলৈকে আপোনাৰ নৱম ভাৱত গ্ৰহৰ সমাৱেশ আছে। আপোনাৰ মন পূজা-পাঠ, সৎসংগ বা কোনো ধাৰ্মিক যাত্ৰাত বেছিকৈ লাগিব। হ'ব পাৰে আপুনি পৰিয়ালৰ সৈতে কোনো মন্দিৰলৈ যোৱাৰ প্লেন বনাব বা ঘৰতে কোনো নাম কীৰ্তন বা পূজা আয়োজন কৰিব। সাৱধানবাণী: যিহেতু ইয়াত মঙল আৰু সূৰ্যও বহি আছে, গতিকে শহুৰ পক্ষ বা ননদ যাৰ সৈতে সৰু সৰু কথাত অহংকাৰৰ সংঘাত বা তৰ্ক হ'ব পাৰে। পৰামৰ্শ: এই সময়ছোৱাত তৰ্কৰ পৰা আঁতৰি থাকক আৰু নিজৰ শক্তিক ঈশ্বৰৰ ভক্তিত লগাওক। দ্বিতীয়টো হৈছে গৃহমন্ত্ৰীৰ পাৱাৰ বা ক্ষমতা। আচল পৰিৱৰ্তন আহিব 13 তাৰিখৰ পিছত। প্ৰায় আমি ভাবোঁ যে 10ম ভাৱ কেৱল অফিচ যোৱা সকলৰ বাবেহে। নহয়, এগৰাকী গৃহিণীৰ বাবে তেওঁৰ ঘৰটোৱেই তেওঁৰ কৰ্মক্ষেত্ৰ। 15 জানুৱাৰীত যেতিয়া আপোনাৰ ৰাশিৰ স্বামী মঙল 10ম ভাৱত উচ্চ হ'ব, তেতিয়া আপুনি দেখিব যে আপোনাৰ কাম কৰাৰ স্পীড দুগুণ হৈ গৈছে। আপুনি ঘৰৰ ৰৈ থকা কামবোৰ, সেয়া মেৰামতিয়েই হওক, চাফাই হওক বা নতুনকৈ সজোৱাই হওক, এজন বছৰ দৰে সম্পূৰ্ণ কৰিব। 10ম ভাৱ ৰুতবা বা প্ৰভাৱৰো হয়। এই সময়ত পৰিয়ালত আপোনাৰ কথাৰ গুৰুত্ব দিয়া হ'ব। আপোনাৰ সিদ্ধান্ত মনা হ'ব। আপুনি ঘৰৰ গৃহমন্ত্ৰী বা হোম মিনিষ্টাৰ ৰূপে ওলাই আহিব। এটা চিন্তা আৰু এটা সমাধান। বাজেটৰ চিন্তা। শনি 12শ ভাৱত আছে। ঘৰৰ বাজেট বেয়া হ'ব পাৰে। হ'ব পাৰে কোনো হঠাৎ খৰচ আহি পৰিব। সেইবাবে 17 তাৰিখলৈকে সাঁচতীয়া ধন বা জমা ধনৰ ক্ষেত্ৰত হাত ধৰি চলক। সন্তানৰ চিন্তা। 5ম ভাৱত কেতু থকাৰ বাবে ল'ৰা-ছোৱালীৰ পঢ়া-শুনা বা ছোৱালীৰ পঢ়া-শুনা বা তেওঁলোকৰ সংগক লৈ মনত এক অজ্ঞাত ভয় থাকিব। উপায়: ভয় নাখাব। কেতুৰ শান্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক আৰু সন্তানৰ কপালত কেশৰৰ ফুট বা তিলক লগাওক। সামৰণি: 15 জানুৱাৰীৰ পিছত আপোনাৰ শক্তি বা এনাৰ্জি বহুত হাই বা বেছি থাকিব। কেৱল নিজৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু এই শক্তিক ঘৰখন স্বৰ্গ বনাবলৈ ব্যৱহাৰ কৰক। তো বন্ধুসকল, এয়া আছিল 3 পৰা 17 জানুৱাৰীৰ বিস্তৃত হিচাপ-নিকাচ। আহক এতিয়া এই গোটেই বিশ্লেষণটোক সামৰি লওঁ, যাতে আপোনাৰ মনত থাকে যে আপুনি কি কৰিব লাগিব। 12 জানুৱাৰী, শুক্ৰৰ মকৰ ৰাশিত প্ৰৱেশ, ধন অহাৰ ৰাস্তা খুলিব। 14 জানুৱাৰী, মকৰ সংক্ৰান্তি, চৰকাৰী লাভ আৰু মান-সন্মান প্ৰাপ্তি। 15 জানুৱাৰী, আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, মঙল উচ্চ হ'ব, কেৰিয়াৰত ডাঙৰ ধামাকা আৰু শক্তিৰ সঞ্চাৰ। 17 জানুৱাৰী, বুধৰ প্ৰৱেশ, ব্যৱসায়িক বুদ্ধি আৰু যোগাযোগত উন্নতি। প্ৰতিকাৰ বা উপায়: শেষত এই গ্ৰহবোৰক নিজৰ পক্ষলৈ আনিবলৈ আৰু সাড়ে-সাতিৰ প্ৰভাৱ শান্ত কৰিবলৈ আপুনি এই 3টা উপায় নিশ্চয় কৰা উচিত। প্ৰথম উপায় হৈছে হনুমান চালিচা আৰু বজৰং বাণ। যিহেতু আপোনাৰ ৰাশিৰ স্বামী মঙল আৰু আপুনি সাড়ে-সাতিৰ প্ৰভাৱত আছে, সেয়েহে হনুমানজীয়েই আপোনাৰ আটাইতকৈ ডাঙৰ ৰক্ষক। সদায় নিয়মীয়াকৈ হনুমান চালিচা পঢ়ক। 15 জানুৱাৰীৰ পিছত মঙলবাৰে হনুমানজীক চোলা অৰ্পণ কৰা আৰম্ভ কৰক। দ্বিতীয় উপায় হৈছে সূৰ্য উপাসনা। 14 জানুৱাৰীৰ পৰা সদায় ৰাতিপুৱা তামৰ লোটা বা ঘটিত পানী
ৰঙা চন্দন বা ৰুলি আৰু অক্ষত চাউল দি সূৰ্যদেৱক অৰ্ঘ্য অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্মস্থান বলৱান হ'ব আৰু বছ বা চৰকাৰৰ পৰা লাভ হ'ব। তৃতীয় উপায় হৈছে চৰাই চিৰিকটিৰ সেৱা। ৰাহু 11শ ভাৱত আছে। নিজৰ ইনকাম বা আয় স্থিৰ ৰাখিবলৈ আৰু ৰাহুৰ নেতিবাচকতাৰ পৰা বাচিবলৈ চৰাইক হাতনজা 7বিধ শস্য মিহলি বা বাজৰা খুৱাওক। আৰু চতুৰ্থ উপায় হৈছে হালধীয়া ৰঙৰ ব্যৱহাৰ। গুৰু 3য় ভাৱত বক্ৰী হৈ আছে। ভাগ্যক জগাবলৈ কপালত কেশৰ বা হালধিৰ ফোঁট বা তিলক নিশ্চয় লগাব। বন্ধুসকল, মেষ ৰাশিৰ বাবে জানুৱাৰীৰ এই 15টা দিন সঁচাকৈয়ে এক নতুন পুৱা লৈ আহিছে। 15 জানুৱাৰীৰ পিছত ৰোচক যোগে আপোনাৰ কুণ্ডলীত সেই শক্তি ভৰাই দিব, যাৰ বলত আপুনি ডাঙৰতকৈ ডাঙৰ প্ৰত্যাহ্বান পাৰ কৰি যাব। প্ৰয়োজন কেৱল সঠিক দিশত পৰিশ্ৰম কৰাৰ আৰু নিজৰ অহংকাৰক নিয়ন্ত্ৰণত ৰখাৰ। মনত ৰাখিব, গ্ৰহে কেৱল ৰাস্তা দেখুৱায়, খোজ আপুনি নিজে কাঢ়িব লাগিব। উচ্চ মংগলে আপোনাক শক্তি দিব, কিন্তু সেই শক্তিৰ ব্যৱহাৰ নিৰ্মাণত কৰিব নে বিনাশত, সেয়া আপোনাৰ হাতত আছে। আশা কৰোঁ এই 30 মিনিটৰ গভীৰ বিশ্লেষণে আপোনাক আপোনাৰ অনাগত 15 দিন উন্নত কৰাত সহায় কৰিব। যদি আপুনি এই ভিডিঅ'টো ভাল পালে, তেন্তে ইয়াক লাইক নিশ্চয় কৰিব। আপোনাৰ মেষ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব। আৰু হয়, কমেণ্ট বক্সত নিজৰ ইষ্ট দেৱতাৰ নাম বা জয় বজৰং বলি লিখিবলৈ নাপাহৰিব। মই আপোনাৰ জ্যোতিষ বন্ধু আপোনাৰ পৰা বিদায় লৈছোঁ। অতি সোনকালে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। হৰ হৰ মহাদেৱ।